Hello and welcome to CVR Physics classes. আজি আমি কি ওলাম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ এক্সপ্ৰেছন ওলাম কাৰ কাৰণে স্ফেৰিকেল সেল এণ্ড স্ফিয়াৰৰ কাৰণে ঠিক আছে আৰু ইউজ কি কৰিম মই গছ ল ইউজ কৰিম তো গছ ল মই আগতে পঢ়িছোঁ যে যিকোনো এটা গছিয়ান সাৰফেস বা ক্লোজড সাৰফেসৰ ভিতৰত যিমান চাৰ্জ থাকে সেইটোৰ পৰা আমি কি ওলাব পাৰোঁ তাৰ ফ্লাক্স ওলাব পাৰোঁ তো এই সাৰফেসটোৰ ভিতৰত যদি চাৰ্জ কিউ থাকে তো ফ্লাক্স phi is equal to কিমান পাইছো আমি q by epsilon naught বা phi জায়গাত আমি কি লিখিব পাৰো ইন্টিগ্ৰেশন e dot ds equal to q by epsilon naught এইখিনি আমি আগতে পাইছো তো এইখিনি আগৰ ক্লাছৰ পৰা যদি চোৱা নাই চাই লবা তো এটা কাৰ কাৰণে আমি ওলাম স্ফেৰিকেল সেলৰ কাৰণে ওলাম আৰু স্ফিয়াৰৰ কাৰণে ওলাম ঠিক আছে এতিয়া চোৱা তো ইহঁতৰ যেতিয়া মই এক্সপ্ৰেছন ওলাম ইলেক্ট্ৰিক ফিল্ডৰ তো ইহঁত বস্তুটো কেনেকুৱা মই গম পাব লাগিব হ'ল তো সেল কেনেকুৱা হয় সেল হয় স্ফেৰিকেল সেল কেনেকুৱা তো স্ফেৰিকেল সেল বুলি ক'লে তো অবভিয়াছলি শেপটো কেনেকুৱা হ'ব স্ফিয়াৰে হ'ব মোৰটো স্ফিয়াৰ হোৱা নাই বাৰু আণ্ডাৰ টাইপৰ কৈছোঁ ন স্ফেৰিকেল সেল আৰু স্ফেৰিকেল সেলৰ ভিতৰটো কি থাকে ফুপলা থাকে ঠিক আছে এই ভিতৰত একো নাথাকে সেলৰ এইটো হৈছে মোৰ এটা সেল আৰু দিস স্ফিয়াৰ হয় তেতিয়াহ'লে কি হ'ব এইটো ভিতৰত থাকিব হয় না ভিতৰত তোমাৰ কি থাকিব সলিড থাকিব ভিতৰটো এমটি নাথাকে ঠিক আছে সেলত কি থাকে তোমাৰ ভিতৰটো খালি ফুপলা থাকে আৰু স্ফিয়াৰত নাথাকে এতিয়া চাবা সেল বা স্ফিয়াৰ হ'ল এই দুইটা কি হয় কিবা এটা মেটেৰিয়েলটো বহিব এনে হাৱাতে স্ফিয়াৰ বা সেল এটা নহয় তো মেটেৰিয়েলটো হয়তো তোমাৰ কি হ'ব পাৰে may be conducting or it may be non-conducting ঠিক আছে তোমাৰ কি হ'ব পাৰে যিটো মেটেৰিয়েল বনিব সেইটো মে বি তোমাৰ কণ্ডাক্টিং মেটেৰিয়েল হ'ব পাৰে বা নন কণ্ডাক্টিং মেটেৰিয়েল হ'ব পাৰে যদি কণ্ডাক্টিং চোৱা এই সেলটো কি হ'ব তোমাৰ কণ্ডাক্টিং নন কণ্ডাক্টিং মেটেৰিয়েল বনিব পাৰে ঠিক তেনেকৈ স্ফিয়াৰটো তোমাৰ কি হ'ব পাৰে কণ্ডাক্টিং বা নন কণ্ডাক্টিং মেটেৰিয়েল বনিব পাৰে তো তেনেহ'লে কি হ'ল চোৱা তো ইয়াতে পসিবল কেছ কেইটা হ'ল চোৱা তোমাৰ সেলটো তোমাৰ কি হ'ব পাৰে কণ্ডাক্টিং নন কণ্ডাক্টিং স্ফিয়াৰটো কি হ'ব পাৰে কণ্ডাক্টিং নন কণ্ডাক্টিং মানে চাৰিটা কেছ আহিল তো চাৰিটা কেছৰ কাৰণে মই এতিয়া ইলেক্ট্ৰিক ফিল্ড ওলাব লাগিল হয় তো দেখাত কি লাগিছে বহুত দীঘল হ'ব যেন লাগিছে নহয় জানো ইয়াৰ কাৰণে এবাৰ ওলাম ইয়াৰ কাৰণে এবাৰ ওলাম ইয়াৰ কাৰণে ওলাম ইয়াৰ কাৰণে ওলাম ঠিক আছে কিন্তু নালাগে কোনকেইটাৰ কাৰণে নালাগে চাবা কণ্ডাক্টিং সেল নন কণ্ডাক্টিং সেল আৰু কণ্ডাক্টিং স্ফিয়াৰ এই তিনটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন সেম আহিব ঠিক আছে এই তিনটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন সেম আহিব অনলি মই নন কণ্ডাক্টিং স্ফিয়াৰৰ কাৰণে এক্সট্ৰাকে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো কেনেকুৱা হয় ওলাম হ'ল আৰু আমি কি চাম বৰ্তমান ইউনিফৰ্মলি চাৰ্জড স্ফেৰিকেল সেল বা স্ফেৰিকেল কণ্ডাক্টিং স্ফিয়াৰৰ কাৰণে চাবা ইউনিফৰ্ম মানে কি জানো নহয় চাৰিওফালে সেম চাৰ্জ ডেন্সিটি হ'ব হ'ল তো এইখিনি ইৰেজ কৰোঁ মই এতিয়া এক্সপ্ৰেছনটো উলিয়াই দেখাবলৈ তোমালোকক ট্ৰাই কৰোঁ ধৰি ল'লোঁ এটা কি ল'লোঁ মই স্ফিয়াৰ বা সেল এটা ল'লোঁ ঠিক আছে এতিয়া ইয়াৰ আগতে মই তোমাক ক'লোঁ যে সেই তিনিটা কণ্ডিশ্যনৰ কাৰণে কি হয় সেম এক্সপ্ৰেছন হয় কিয় হয় চাবা মই কি লওঁ একচুৱেলি এইটো কথা মনত ৰাখিবা যে যিকোনো কণ্ডাক্টৰ এটা যদি লোৱা তুমি যিকোনো শেপৰ ক্লোজ কণ্ডাক্টৰ শেপ এটা লোৱা তাত যদি তুমি চাৰ্জ দিয়া ঠিক আছে যিকোনো তুমি চাৰ্জ দিয়া পজিটিভ চাৰ্জ বা নিগেটিভ চাৰ্জ যিয়ে নিদিয়া কিয় সেই চাৰ্জখিনি কিয় সদায় চাৰ্ফেচত ডিষ্ট্ৰিবিউট হয় ঠিক আছে যদি কণ্ডাক্টিং মেটেৰিয়েলত বা কণ্ডাক্টিং মেটাৰৰ যিকোনো এটা বডিৰ ওপৰত তুমি চাৰ্জ দিয়া তো সদায় কি হ'ব তোমাৰ সেই বডিটোৰ চাৰ্ফেচতে তোমাৰ চাৰ্জখিনি জমা হয় বা চাৰ্জখিনি তোমাৰ ধুনীয়াকৈ চাৰ্ফেচতে ডিষ্ট্ৰিবিউট হয় সেইকাৰণে তুমি সেল লওঁ বা স্ফিয়াৰ লওঁ ঠিক আছে কণ্ডাক্টিং যিকোনো বডি ল'লে সদায় কি হয় চাৰ্জখিনি চাৰ্ফেচতহে থাকে ঠিক আছে তুমি যি চাৰ্জ নিদিয়া কিয় চাৰ্জখিনি সদায় চাৰ্ফেচত থাকে সেইকাৰণে এক্সপ্ৰেছনকেইটা আমাৰ কি হয় সেম হয় হ'ল ঠিক আছে এতিয়া সেলৰ ক্ষেত্ৰত যদি নন কণ্ডাক্টিং লোৱা যদি সেলৰ ক্ষেত্ৰত তুমি নন কণ্ডাক্টিং লোৱা
তুমি কি হয় ইয়াতে তুমি যিমান ধৰিলা চাৰ্জ দিলা ঠিক আছে যদি এইখিনি জায়গাত তুমি চাৰ্জ দিয়া চাৰ্জৰ ডেন্সিটিটো মেবি তোমাৰ এইখিনিত বেছি হ'ব অবভিয়াছলি মানে কি হ'ব তুমি যিখিনি জায়গাত তুমি চাৰ্জ দিবা সেইখিনি জায়গাত চাৰ্জৰ ডেন্সিটি বেছি হ'ব বাকিবোৰ অলপ কম হ'ব কিন্তু আমি স্পেসিফিক্যালি কি কৰিম ইউনিফৰ্মলি চাৰ্জ ডিস্ট্ৰিবিউশনৰ ওপৰতে ডিসকাস কৰিম মানে তোমাৰ যিমান চাৰ্জ দিম গোটেইখিনি চাৰ্জ গোটেই কণ্ডাক্টৰটোত গোটেই স্ফিয়াৰটোত কণ্ডাক্টিং হওক বা নন কণ্ডাক্টিং হওক একেই থাকা বুলি কনষ্টেন্ট থাকা বুলি ধৰি লৈহে কৰিম আমি নন ইউনিফৰ্মৰ কাৰণে ইয়াতে নকৰোঁ ঠিক আছে তো এইটো মই কি লৈছোঁ স্ফেৰিকেল সেল লৈছোঁ মই তুমি সেল বুলি ধৰিব পাৰা আৰু সেলটো তোমাৰ মেবি কণ্ডাক্টিং হ'ব পাৰে নন কণ্ডাক্টিং হ'ব পাৰে বা এটা কণ্ডাক্টিং স্ফিয়াৰো হ'ব পাৰে মনত ৰাখিবা এই বস্তুটো এই যেটো মই ড্ৰ কৰিছোঁ এটো তুমি কি বুলি ভাবিব পাৰা এটা সেল বুলি ভাবিব তুমি কি বুলি ভাবিব পাৰা সেল বুলি ভাবিব পাৰা সেলটো তুমি কণ্ডাক্টিং আৰু নন কণ্ডাক্টিং দুইটা ভাবিব পাৰা বা এটা স্ফিয়াৰ বুলি হ'ব পাৰা কিন্তু কণ্ডাক্টিং ঠিক আছে তুমি এটা কণ্ডাক্টিং স্ফিয়াৰ বুলিও ভাবিব পাৰা এতিয়া এক্সপ্ৰেছনটো চাও মানে কি সদায় মই এইমাত্ৰ ক'লো যে কণ্ডাক্টিং স্ফিয়াৰ হওক বা কণ্ডাক্টিং সেল বা নন কণ্ডাক্টিং সেল হওক ভিতৰত মানে কি নাথাকে তোমাৰ চাৰ্জ নাথাকে আৰু সেলৰ ক্ষেত্ৰতো ভিতৰত চাৰ্জ থকাৰ প্ৰশ্নই নাথাকে কিয় কাৰণ সেলটো কি এনেকা লেয়াৰ এটা থাকে এটা লেয়াৰ থাকে তো লেয়াৰত তোমাৰ চাৰ্জ কিন থাকিব ভিতৰত তোমাৰ চাৰ্জ নাথাকে ন তো ইয়াতে মই কি ইউজ কৰিম ইলেক্ট্ৰিক ফিল্ড ইউজ কৰিম তোমাৰ ষ্টাৰ্টিংতে কৈছো যে আজি মই গছ ল ইউজ কৰিম তো গছ ল ইউজ কৰি মই ইলেক্ট্ৰিক ফিল্ড উলিয়াম তো ষ্টাৰ্টিংত মই কি উলিয়াম মই এই সেলটোৰ তিনটা পাৰ্ট আছে তিনটা পাৰ্ট মানে তিনটা ৰিজনত মই ডিভাইড কৰিব পাৰো ইয়াৰ এই সেলটোৰ বাহিৰত আউটসাইড অফ দা সেল দেন সাৰফেস অফ দা সেল এন্ড ইনসাইড অফ দা সেল তো সবসে প্ৰথমতে মই কি চাম আউটসাইড লৈ চাম আউটসাইড ঠিক আছে ধৰিলো এট এ ডিসটেন্স r আৰু এই r টো কি হ'ব গ্ৰেটাৰ দেন r মানে ৰেডিয়াছতকে ডাঙৰ হ'ব তেতিয়া আউটসাইড হ'ব ধৰি ললো মই এইখিনি মান জায়গাটা ললো ঠিক আছে এট ডিসটেন্স r মই উলাম তো মই উলাবৰ কাৰণে কি কৰিম এই পইণ্টটোত যোৱাকে মই কি কৰিম এটা গৌসিয়ান সাৰফেস কনসিডাৰ কৰিম এইটো যে মই ব্ল্যাক কালাৰ ডটত মই ড্ৰ কৰিছো মই কি হয় এটা গৌসিয়ান সাৰফেস ড্ৰ কৰিছো আৰু চাৰ্জ টু সেল বা চাৰ্জ আছিল স্ফিয়াৰটো তাৰ ভিতৰত চাৰ্জ কিমান আছিল প্লাস q তো প্লাসৰ পৰা হলে কি হয় ইলেক্ট্ৰিক ফিল্ড এনেকে যায় ন আউটসাইড যায় তো এইখিনি পৰা ইলেক্ট্ৰিক ফিল্ডটো এই জায়গাত ইলেক্ট্ৰিক ফিল্ডটো মানে আউটসাইডে হ'ব ন ইলেক্ট্ৰিক ফিল্ড ই আৰু যেহেতু তো ইউনিফৰ্মলি কি হয় ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড স্ফিয়াৰ হয় তো প্ৰত্যেকটো জায়গাৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ডেন্সিটি ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটি কি হ'ব সেম হ'ব সেইকাৰণে মই ইটো কি কনস্ট্যান্ট লৈছো হল মানে তুমি মই পইণ্টটো ইয়াতে লৈছো তো পইণ্টটো দি ইয়াতে নলে তুমি ইয়াতেও লও সেম ডিসটেন্স আৰত ইলেক্ট্ৰিক ফিল্ড সেম আহিব এইখিনি ডিসটেন্স আৰত সেম আহিব কাৰণ এটো কি হয় ইয়াক সেন্টাৰ লৈ প্লে ইয়াতে মই কি ড্ৰ কৰিছো এটা গৌসিয়ান সাৰফেস ড্ৰ কৰিছো মানে গৌসিয়ান স্ফেৰিকেল সেল এটা ড্ৰ কৰিছো ইমাজিনাৰী গৌসিয়ান সাৰফেস মই ড্ৰ কৰিছো হল তো এই যে ডটেড লাইনটো দেখিছা ইয়াত যদি মই গছেস ল এপ্লাই কৰো at this Gaussian surface if we apply Gauss law to Gauss law apply করলে আমি কি জানো যে integration E dot ds এটো কি বুঝায় flux বুঝায় is equal to q inside divided by epsilon হল q inside তে ডট প্ৰডাক্ট মানে কি আছিল আমাৰ cos θ আছিল cos θ ভ্যালু কি হ'ব এতিয়া ইখিনি জায়গাত মই ds বুলি ধৰিলো ds মানে কি এরিয়া ন এরিয়া তো ইয়াৰ ডাইৰেকশন কেনেকুৱা হ'ব সদায় perpendicular to the surface তো এই জায়গাটো ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ মাজৰ এংগল কিমান থিটা 0 ডিগ্ৰী এই জায়গাটো বুলি নহয় তুমি যি কোনো জায়গা ড্ৰ কৰা তুমি ইখিনি জায়গাটো যদি মই কি লও স্মল সাৰফেস ds লও ইলেক্ট্ৰিক ফিল্ড আৰু ds এর মাজৰ এংগলটো কি হ'ব 0 ডিগ্ৰী হ'ব তো এখানে তো কোনো ডাউট নাই সাগে যদি ডাউট থাকে মোক সুধিবা হল তো ই
ds যেহেতু ইলেক্ট্ৰিক ফিল্ডটো ইউনিফৰ্মলি ডিস্ট্ৰিবিউট থকাৰ কাৰণে ইউনিফৰ্মলি ডিস্ট্ৰিবিউট আছে ইউনিফৰ্মলি ডিস্ট্ৰিবিউট থকাৰ কাৰণে কি হয় ইলেক্ট্ৰিক ফিল্ড এট এভৰি পইণ্ট অফ এট এ ডিষ্টেঞ্চ স্মল আৰ কি হ'ব কনষ্টেণ্ট হ'ব তো ইটো তোমালোকে বাহিৰত লৈ আহা ধৰি আনিব পাৰোঁ বা ৰ'বা আগতে মই এংগল থিটাটো লিখি দিছোঁ লাগিলে ইণ্টিগ্ৰেশ্যন ই ডি এছ কছ অফ 0 কছ থিটাৰ জেগাত ডাইৰেক্ট বহাই দিওঁ কছ 0 তো কিউ ইনচাইড মানে কি এই যিটো স্ফেয়াৰ গছিয়ান যিটো তোমাৰ কি আছে স্ফেয়াৰ আছে এই স্ফেৰিকেল চাৰ্ফেচটোৰ ভিতৰত চাৰ্জ কিমান আছে কি আছে এইটোৰ ভিতৰত কি আছে এই চাৰ্জড বডিটো আছে আৰু চাৰ্জ বডিটোত চাৰ্জ কিমান আছে কেপিটেল কিউ তো কিমান হ'ব কিউ ডিভাইডেড বাই এপসাইলন নট ইলেক্ট্ৰিক ফিল্ড যেটো কনষ্টেণ্ট ই ইণ্টিগ্ৰেশ্যন ডি এছ কিউ বাই এপসাইলন নট ঠিক আছে কিউ বাই এপসাইলন নট এতিয়া ডি এছ মানে কি হ'ব এই স্ফেয়াৰটোৰ কি সাৰফেস কিমান হ'ব 4 পাই স্মল r স্কয়াৰ মানে মই গছিয়ান সাৰফেসৰ কথা কৈছো হা ইজ ইকুৱেল টু q বাই এপসাইলন নট ঠিক আছে তো ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড কিমান আহিব e ইজ ইকুৱেল টু আহিব q কি হ'ব এনেকৈ লিখিব পাৰো 1 by 4 by epsilon naught q by r square আহিব না এইটো মই কি পালো মই ইলেক্ট্ৰিক ফিল্ড গলো ক'ত আউটসাইড হল আৰু কেতিয়াবা তোমাক কি দিয়া থাকিব পাৰে এই চাৰ্জ নিদি পেলাই কি দিব পাৰে তোমাক সাৰফেস চাৰ্জ ডেন্সিটি দি দিব পাৰে মানে ইউনিফৰ্ম সাৰফেস চাৰ্জ ডেন্সিটি তোমাক সাৰফেস কেতিয়াবা তোমাক কি দিয়ে সাৰফেস চাৰ্জ ডেন্সিটি দিয়া থাকে সিগমা যদি সারফেস চার্জ ডেন্সিটি সিগমা হয় ঠিক আছে যদি হে সারফেস চার্জ ডেন্সিটি সিগমা হয় তো কিউ ইকুয়াল টু কিমান হ'ব সিগমা টু কি সারফেস চার্জ ডেন্সিটি মানে চার্জ পার ইউনিট এরিয়া হল তো টোটাল চার্জ কিমান হ'ব সিগমা ইনটু এরিয়া আৰু এই স্ফিয়াৰটোৰ এৰিয়া কিমান ৰেডিয়াস যেহেতু r হয় 4 পাই r স্কয়াৰ হল তেতিয়া তুমি কি কৰিবা কিউ জায়গাত কি পুট কৰিম 1 বাই 4 পাই এপসাইলন কিউ জায়গাত পুট কৰিম সিগমা 4 পাই r স্কয়াৰ ডিভাইড বাই স্মল r স্কয়াৰ তো কি আহিব সিগমা r স্কয়াৰ এপসাইলন r স্কয়াৰ হল তোমাৰ ইন টার্মস অফ কেতিয়াবা সিগমা উলিয়াব পাৰো দিব পাৰে বা নিউমেৰিকেলত কেতিয়াবা থাকে বা ইন টার্মস অফ টোটাল চার্জ কিউ মই উলিয়াব পাৰো এইটো মোৰ কি হৈছে আউটসাইড উলালো হল এতিয়া মই কত উলাম যদি মই সারফেস উলাও এট সারফেস 2 নম্বৰ পইণ্ট উলালো এট সারফেস হল যদি মই সারফেসত উলাব লাগা হয় তেতিয়া হলে এই r to হেবলে কোড হ'ব ইয়ালৈকে আহিব that means small r is equal to capital R হ'ব হয়নে তো ইলেক্ট্ৰিক ফিল্ড E is equal to কি আহিব এইটো এক্সপ্ৰেছনত আগতে কি আছিল স্মল r আছিল এবাৰ কি হ'ব capital R আহিব 1 by 4 pi epsilon q by r square আহিব হল বা কি লিখিব পাৰা তুমি এইটো এটা এক্সপ্ৰেছন আহিল যদি এইটো এক্সপ্ৰেছনত পুট কৰা তেতিয়া হলে কি আহিব E is equal to sigma epsilon naught capital R জায়গাত R small r জায়গাত কি হ'ব capital R মানে কি হ'ব sigma by epsilon naught আহিব হল তো এখানে ক্লিয়াৰ হ'ল নেক্সট এই দুটা পইণ্ট হৈ গ'ল নেক্সট কৰিম মই inside of the surface inside মানে inside মই যিকোনো ডিসটেন্স ললো হইলো r আৰু এবাৰ r টো কি হ'ব ক্যাপিটাল r তকে সৰু মানে কেনেকৈ হ'ব মই ড্ৰ কৰি দেখাইছো হইলো এই স্ফিয়াৰটো আছিল এবাৰ কি হ'ব লাগিব r টো এই ক্যাপিটাল r তকে সৰু হ'ব লাগিব তো এইটো ক্যাপিটাল r আছিল ইয়াৰ পৰা ইয়ালৈকে হইছো ইখিনি মান জাগাত মই এইটো r স্মল r মানো হইলো ঠিক আছে এই পইণ্টত মই উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড তো এটা মই কি কৰিম এটা গছিয়ান সারফেস ড্ৰ কৰিম হল তো এতিয়া এই সারফেসৰ কাৰণে যদি মই কি লওঁ গছ ল এপ্লাই কৰো কি লিখিম
integration E dot ds q inside divided by epsilon naught, and we know that the q inside of a spherical cell, conducting sphere, what is the value of the surge inside the cell? It is 0. So 0 divided by something 0, because all surge are in the surface. That's why surge inside the spherical cell, what will be the value? 0. So E dot ds is 0. So since area will not be 0, so therefore electric field will be 0. That means electric field inside a spherical cell is 0. That means there is no electric field inside a spherical cell, and mind it, and solid conducting sphere. Conducting sphere karone ki hobo tomar, inside the solid conducting sphere there will be electric field. The value of the electric field will be 0. And if we represent the value in a graph, what we found, I show you. তো আমি গ্রাফিক্যালি এটা রিপ্রেজেন্ট করি যে ইলেক্ট্রিক ফিল্ড ইনসাইড আউটসাইড এন্ড সারফেসত কেনেকুৱা আছে। এক মই ড্ৰ কৰাৰ কাৰণে ওপৰত জাস্ট এনেকৈ স্ফেয়াৰ এটা ড্ৰ কৰি দিব পাৰোঁ। এটা স্ফেয়াৰ ড্ৰ কৰি ল'ব পাৰোঁ, ৰেডিয়াছ আৰ। তো এইটো ডিষ্টেঞ্চটো আছিল, তো এইখিনিলৈকে এইটো কিমান হ'ব? যে value along the axis is distance, along the y-axis the value is electric field. তো ইনসাইড চোৱা, তুমি যদি কি কৰোঁ ভিতৰলৈকে আহোঁ, ভিতৰ মানে কি এই আৰটোৰ পৰা অলপমান এইখিনিত মানে গ'লেও তোমাৰ কি ইনসাইড, আৰু ইনসাইডৰ ইলেক্ট্ৰিক ফিল্ড, দ্য ভেলু অফ দ্য ইলেক্ট্ৰিক ফিল্ড ইজ 0. ডেটছ ৱাই এইখিনিত তোমাৰ গ্ৰাফৰ কিবা ভেলু থাকিব নেকি? নাথাকে, সদায় 0লৈকে আহিব। ঠিক আছে, আৰু এইখিনিৰ পৰা তোমাৰ কি হ'ব? ষ্টাৰ্ট হ'ব ইলেক্ট্ৰিক ফিল্ড। আৰু ইয়াতে তোমাৰ কিমান চাৰ্ফেচত কিমান? 1/4 পাই এপচিলন নট q বাই r স্কয়াৰ, এইটো হৈছে ভেলু হ'ল। তো এইখিনি ভেলু দেন, আৰু আউটসাইডত কি পাইছিলোঁ? E is equal to 1/4 pi epsilon naught q by r square, মানে E is proportional to 1/r square. E is proportional to 1/r square. তো ভ্যালুটো তাৰ গ্ৰাফটো কেনেকুৱা হ'ব? 1/r square proportional হ'লে এনেকুৱা হ'ব, মানে ইয়াতে ইলেক্ট্ৰিক ফিল্ড proportional to 1/r square হয়। ঠিক আছে, আৰু এইখিনিত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান? 0 হ'ল। ঠিক আছে, তো গ্ৰাফিক্যালি তুমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰা। তো এতিয়া আমি কি চাম? সেকেন্ডটো চাওঁ, ইলেক্ট্ৰিক ফিল্ড ডিউ টু নন কণ্ডাক্টিং স্ফেয়াৰ। আগৰটো কি পঢ়িছিলোঁ আমি? কণ্ডাক্টিং স্ফেয়াৰ, কণ্ডাক্টিং চেল এণ্ড নন কণ্ডাক্টিং চেলৰ কাৰণে সেম এক্সপ্ৰেছন, সেম বস্তু, ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 আৰু বাহিৰত কেনেকুৱা হয়? প্ৰপৰ্চনেল টু 1/ডিষ্টেন্স স্কুৱেৰ। এইটোৰ কাৰণে চাওঁ ইলেক্ট্ৰিক ফিল্ড ডিউ টু নন কণ্ডাক্টিং স্ফেয়াৰ। আৰু ধৰি ল'লোঁ ইউনিফৰ্ম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আছে, ইউনিফৰ্ম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আছে, ধৰি লৈছোঁ ৰ'। ৰ' মানে কি? চাৰ্জ পাৰ ইউনিট ভলিউম, চাৰ্জ পাৰ ভলিউম, ইউনিট ভলিউম। ঠিক আছে, তো মই স্ফেয়াৰ ল'লোঁ, ৰেডিয়াছ আৰ, ধৰিলোঁ তাত মই চাৰ্জ দিলোঁ কিউ চাৰ্জ মই কি কৰিলোঁ? তাত দিলোঁ, হ'ল চাৰ্জ দিলোঁ কিউ। এতিয়া যিহেতু কি হয় বস্তুটো, কি হয় কণ্ডাক্টিঙো হয়, নন কণ্ডাক্টিং আৰু কি হয় চলিড হয়। তো কি হ'ব? এবাৰ চাৰ্জটো মই য'ত দিওঁ তাতেই থাকিব, মানে নন কণ্ডাক্টিং হ'লেহে চাৰ্ফেচলৈ আহিবলৈ ট্ৰাই নকৰে, য'ত দিওঁ তাতে থাকিব। ঠিক আছে, আৰু ধৰিলোঁ গোটেই চলিড স্ফেয়াৰটোৰ ভিতৰতো তোমাৰ চাৰ্জ আছে, ধৰিলোঁ এইটো চলিড স্ফেয়াৰ, চাৰ্ফেচতো আছে, ভিতৰতো চাৰিওফালে ইউনিফৰ্মলি আছে, হ'ল। এতিয়া মই কি কৰিম? চবচে প্ৰথমতে একে এইটোৰ আউটসাইড ওলাম আৰু ইনসাইড ওলাই চাওঁ। প্ৰথম মই চাওঁ আউটসাইডত ওলাওঁ, ধৰিলোঁ ইয়াতে ডিষ্টেঞ্চ আৰ, আৰু আৰটো কি হয়? ৰেডিয়াছতকৈ ডাঙৰ, তেতিয়াহে আউটসাইডত হ'ব। তো আউটসাইডত মই কি ল'ম? এটা যিমান ডিষ্টেঞ্চ আছিল আৰ ডিষ্টেঞ্চ মই এটা কি ল'ম? গছিয়ান চাৰ্ফেচ কনচিডাৰ কৰিম। Consider a
Gaussian surface of radius r ঠিক আগৰ দৰে একেই এক্স্যাক্টলি একেই এইটো r আছে হলে এইটো জায়গাত মই কিলো এটা ললো এৰিয়া ds তো যেহেতু ইউনিফর্মলি চার্জড হয় প্রত্যেকটো জায়গাত এট এ ডিস্টেন্স r ইলেক্ট্রিক ফিল্ডৰ ভ্যালুটো সেম তো ইলেক্ট্রিক ফিল্ডৰ ভ্যালুটো সেম আৰু এৰিয়া ভেক্টৰ কেনেকুৱা হ'ব perpendicular to the surface তো e আৰু ds ৰ মাজৰ এংগল কিমান 0 তো সেম বস্তু কৰা এটা আমি কি জানো ফ্লাক্স মানে phi is equal to integration দুটালেন কৰাত কি কামতে লিখো না আমি কি জানো ফ্লাক্স মানে integration e dot ds is equal to q inside by epsilon naught হল e to constant বাহিৰতে আহিব ds ৰ ইন্টিগ্ৰেশন কিমান হ'ব 4 pi r square then q inside চার্জ কিমান আছে হল তো q inside ভ্যালু তুমি মে হয়তো তুমি q বুলিও লিখিব পাৰা নাকি q by epsilon naught লিখিব পাৰা তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড কিমান আহিব একদম সিম্পল e is equal to 1 by 4 pi epsilon naught q by r square এটো আহিব or তুমি কেনেকৈ লিখিব পাৰা এইটো যেটো q2 এনেকৈ লিখিব পাৰো rho into volume লিখিব পাৰো ভলিউম অফ দ্য স্ফিয়াৰ কিমান আছে চাৰ্জটো কোনটোত আছে ডাব এটা বহুতে কি কৰে ভুল কৰে এই ভলিউম এইটো ভলিউম লৈ লয় মানে গসিয়ান সারফেসটো ভলিউম লৈ লয় কিন্তু গসিয়ান সারফেসটো ভলিউম নহয় কোনটো হ'ব চাৰ্জ আমাৰ এই ৰেডিয়াস ক্যাপিটাল r তে আছে মানে 4 by 3 pi r cube divided by epsilon naught 4 cancel pi cancel to electric field কিমান আহিব rho r cube divided by 3 epsilon naught r square ঠিক আছে হল তো তুমি ইন টার্মস অফ rho লিখিলে এইটো এক্সপ্রেশন পাবা বাট দুইটা এক্সপ্রেশনৰ কমন বস্তু কি আছে সোৱা ইলেক্ট্ৰিক ফিল্ড এতে সোৱা ইলেক্ট্ৰিক ফিল্ডটো প্ৰপোৰ্শনাল কি আছে 1 by r square কাৰণ 1 by 4 pi epsilon naught constant q constant ইয়াতো তোমাৰ q2 constant 3 constant epsilon constant তো ইলেক্ট্ৰিক ফিল্ড is proportional to কি পাই আছো 1 by r square পাই আছো তো এইখিনি বস্তু সবা দুটাৰে সেম পাই আছো তুমি যেই ফৰ্মত নিলিখাই গো সেম পাবা হল এতিয়া সা ইনসাইডত সা ইনসাইডত এইবাৰ ইনসাইডত কি কৰিম এইটো মোৰ স্ফিয়াৰটো আছে ৰেডিয়াস কিমান r হল এনেকে চার্জবোৰ আছে তো ইয়াতে কি লৈছো ইনসাইডত ল আৰু ডিসটেন্সটো কি হ'ব স্মলাৰ দেন ক্যাপিটাল r হ'ব তো ইয়াতে সেম কৰো phi is equal to কি হ'ব ডাইৰেক্টলি লিখো ডাইৰেক্টলি ইন্টিগ্রেশন e dot ds is equal to কি হ'ব q inside divided by epsilon naught হল যে ইলেক্ট্ৰিক ফিল্ড যেটো কনস্ট্যান্ট হ'ব e লৈ আহিল এটো কিন্তু মই কোতে ব্ল্যাক কৰিছো গসিয়ান সারফেসটো আৰু গসিয়ান সারফেসৰ ৰেডিয়াস কিমান r তো ds ৰ ইন্টিগ্ৰেশন কিমান হ'ব 4 pi r square আৰু এইখিনিটো তুমি যিকোনো জায়গাত লোৱা তুমি এটা ইলেক্ট্ৰিক ফিল্ড লোৱা আৰু এৰিয়া আৰু স্মল এৰিয়া লোৱা একে এংগল ব্লক তুমি আগৰদৰে কি পাবা e আৰু ds ৰ মাজৰ এংগল 0 হ'ব হেকাৰণে মই বাৰে বাৰে লিখি থাকা নাই ds cos 0 বুলি 1 বুলি তোমালোকে জানা তো q ইনসাইড তো টোটাল চাৰ্জ আছিল তোমাৰ q আৰু সেই q টো কি আছিল গোটেই স্ফিয়াৰটো ডিস্ট্ৰিবিউট হৈ আছিল এটা স্ফিয়াৰটোৰ তুমি ভিতৰৰ পাৰ্ট এটা ল এটো স্ফিয়াৰ আছিল স্ফিয়াৰটোৰ পৰা ভিতৰে বাহিৰে মিলি পেলাই তোমাৰ q আছিল এটা ডাঙৰ স্ফিয়াৰটো ললে তাৰ এটা সৰু পাৰ্ট লম যদি সৰু পাৰ্ট লও তো চাৰ্জও কম হ'ব obviously টোটাল চাৰ্জটো q আছিল এই সৰু পাৰ্টটো তোমাৰ কি হ'ব তাতকে কম হ'ব কিমান হ'ব চাও কিমান হ'ব খুৰা যে আমি কি জানো ইয়াৰ চাৰ্জ পাৰ ইউনিট ভলিউম কিমান rho তো rho ইনটু ভলিউম কৰিলে চাৰ্জ পাম কাৰ চাৰ্জ পাম এই সৰু স্ফিয়াৰটোৰ যেটো মই গসিয়ান সারফেস লৈছো ভিতৰত হেইটোৰ যদি মই কি কৰো তাক মই তাৰ ভলিউমটো উলাই যদি মই
ৰোৰ লগত মাল্টিপ্লাই কৰি কি পাম চাৰ্জ ইনসাইড দ্যাট গচিয়ান সাৰফেস পাম হল তো কিমান হ'ব ৰো ইনটু 4/3 y small r cube divided by epsilon naught তো ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান 4 কেনসেল যাব না কি হ'ব ৰো r square r cube আছে only r থাকিব divided by 3 epsilon naught কি পালো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান পালো e is equal to rho r by 3 epsilon naught দেখাত ভাল লাগা নাই বস্তু ইন টার্মস অফ rho থাকাৰ কাৰণে ঠিক আছে মই ইন টার্মস অফ q লিখিলো এতিয়া মই ইন টার্মস অফ q লিখো rho মানে কি চাৰ্জ পাৰ ইউনিট ভলিউম মানে rho মানে তোমাৰ কি আছিল ইয়াতে লিখিছো q মানে কি rho মানে কি আছিল টোটাল চাৰ্জ q ভলিউম কিমান আছিল 4/3 pi r cube এটো আছিল তোমাৰ rho ৰ ভ্যালু তো ভ্যালুটো পুট কৰি দিলে তো কিমান আহিব q divided by 4/3 pi r cube r3 epsilon naught তো ভ্যালুটো কিমান হ'ব 1/4 pi epsilon naught q r cube into r থাকিল নে তো ইয়াটো ইলেক্ট্ৰিক ফিল্ড কি পালো e is equal to 1/3 4 epsilon naught q r cube into r তো দুইটা বস্তুতে তুমি কি পালা সো এইটো এক্সপ্ৰেছনত সো rho 3 epsilon naught constant only কাৰ লগত proportional হৈ আছে r ৰ লগত ঠিক তেনেকৈ ইয়াটো গোটেইখিনি constant only কাৰ লগত proportional হৈ আছে small r ৰ লগত তো ইলেক্ট্ৰিক ফিল্ড ইজ proportional to কি হয় r হয় কোড ইনসাইডত আৰু আউটসাইডত কি হয় কি আগৰ দৰে e is proportional to 1/r square হল তো এইখিনি ক্লিয়াৰ হ'ল তো এতিয়া ইয়াৰ মই গ্ৰাফ এটা ড্ৰ কৰি চাও তো গ্ৰাফত চাও আমি যে এটো এনে এটা ওপৰ স্ফিয়াৰ ড্ৰ কৰিছো যাতে ডিসটেন্সটো বুজিবৰ কাৰণে এটো নিদিলে তোমালোকৰ একো ভুল নহয় তো ইখিনিৰ পৰা ইয়ালৈকে যে যাম ডিসটেন্স কিমানৰ পৰা কৰি গৈছে 0 ৰ পৰা r লৈকে মানে এটো কি স্ফিয়াৰটোৰ 0 ৰ পৰা r মানে কি বুজায় 0 ৰ পৰা r মানে ডিসটেন্সটো কি বুজায় ইনসাইড বুজায় আৰু ইনসাইড ইলেক্ট্ৰিক ফিল্ড কি প্ৰপৰ্শনাল টু r মানে গ্ৰাফটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে আৰু বাহিৰত কি আছে প্ৰপৰ্শনাল টু 1/r স্কয়াৰ মানে এনেকুৱা হৈ আছে তো এইটো হ'ব মোৰ গ্ৰাফ তো এইখিনি কোৰ গ্ৰাফ ইনসাইডৰ এইখিনি কোৰ আউটসাইডৰ এটা ইলেক্ট্ৰিক ফিল্ড কি আছে প্ৰপৰ্শনাল টু 1/r স্কয়াৰ এটা ইলেক্ট্ৰিক ফিল্ড কি আছে প্ৰপৰ্শনাল টু r ঠিক আছে তো এইটো হ'ল তোমাৰ ইউনিফৰ্মলি চাৰ্জ ডিস্ট্ৰিবিউট হৈ থাকে এটা নন কন্ডাক্টিং স্ফিয়াৰৰ কাৰণে এইটো হ'ব ঠিক আছে এটা যদি নন ইউনিফৰ্ম হয় এটা তোমাৰ ইউনিফৰ্ম চাৰ্জ ডিস্ট্ৰিবিউশন আছে rho যদি নন ইউনিফৰ্ম হয় কেনেকুৱা হয় তোমাৰ নেক্সট ভিডিঅ'ত মই দি আছো